নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এডমিশন শিডিউলখন আপোনালোকৰ ডিএলএডৰ আৰু কেইটামান কোৱেশ্চন আনসাৰ আপোনালোকৰ লগত আলোচনা কৰিম। ফাৰ্স্ট কোৱেশ্চনটো হ'ল ফাৰ্স্ট ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া দিব। সেকেন্ড কোৱেশ্চনটো হ'ল ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব। Third question to hold admission fees kiman dibo lagibo aru fourth question to hold vacancy list and cut off mark ketia publish hobo। ইয়াৰ পৰা আপোনালোকে তিনিটা কোৱেশ্চনৰ আনসাৰ শিডিউলতে পাই যাব আৰু বাকি এটা কোৱেশ্চনৰ আনসাৰ মই এক্সট্ৰাকে দি দিম আপোনালোকক ভালকৈ বুজাই ফেলে। 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰটো আপোনালোকে শিডিউলত পাই যাব আৰু 3 নম্বৰটোহে মই আপোনালোকক ভালকৈ বুজাই দিম। বলক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই দিও যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয় যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰো আপোনালোকে নটিফিকেশনসমূহ পাই থাকে। এইখন হল আপোনালোকৰ ডিএলএডৰ শিডিউল। এইখন মই অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড দিছো। আপোনালোকে বিচাৰিলে তাৰ পৰা ডাউনলোড দি ল'ব পাৰিব। সৰ্বপ্ৰথমে লিখা আছে শিডিউল ফৰ এডমিশন প্ৰসেস অফ 2-year ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন কোৰ্স ফৰ 2024 to 26। এতিয়াও প্ৰথমতে আছে সাবমিশন অফ অনলাইন এপ্লিকেশন। হেতু আপোনালোকৰ আছিল 22 তাৰিখৰ পৰা 8 তাৰিখলৈকে। নেক্সট হল ডাউনলোড অফ এডমিট কাৰ্ড। হেতু আছিল আপোনালোকৰ সেপ্টেম্বৰৰ 1 তাৰিখ। ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট এক্সামটো আছিল আপোনালোকৰ 8 সেপ্টেম্বৰত। ডেট অফ ডিক্লাৰেশন অফ ৰিজাল্ট যেটো আপোনালোকৰ যোৱাকালি দি দিছে 23 সেপ্টেম্বৰত। এতিয়াও মেইন কথাটো লৈ অনলাইন কাউন্সেলিং ফাৰ্স্ট ফেজ 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত অৰ্থাৎ আজিৰ পৰা আপোনালোকে 27 তাৰিখৰ ভিতৰত অনলাইন কাউন্সেলিংটো কৰিব লাগিব। এটো হল আপোনালোকৰ ফাৰ্স্ট অনলাইন কাউন্সেলিং। নেক্সট হল ৰিজাল্ট অফ এলটমেন্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1। ৰাউণ্ড 1ৰ আপোনালোকৰ ৰিজাল্ট দিব সেপ্টেম্বৰত 30 তাৰিখে। Physically admission with document verification in the allotment institute with payment of admission fees। আপোনালোকে ফিজিক্যালি যাই ফেলে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আৰু এডমিশন ফিজটো দিব লাগিব যোনদিন আপোনালোকে এডমিশন লবলৈ যাব। হেতুৰ ডেটটো হল আপোনালোকৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত অৰ্থাৎ অক্টোবৰৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকে এডমিশনটো লব লাগিব। নেক্সট হল আপোনালোকৰ অনলাইন সাবমিশন অফ এডমিশন ৰিপোৰ্ট এণ্ড ভেকেন্সি লিষ্ট বাই দা ৰেসপেক্টিভ ইনষ্টিটিউট। আপোনালোকৰ ইনষ্টিটিউটৰ পৰা এডমিশন ৰিপোৰ্ট আৰু ভেকেন্সিটো অনলাইন সাবমিশন কৰা হ'ব। এটোৰ আপোনালোকৰ ডেটটো হল 4 তাৰিখ অৰ্থাৎ 4 অক্টোবৰতহে কৰিব লাগিব। ইয়াতে আপোনালোকে একো কৰিব নালাগে, যি কৰিব ইনষ্টিটিউটেহে কৰিব। তাৰ পিছত আহিল পাব্লিকেশন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক অৰ্থাৎ আপোনালোকৰ ভেকেন্সি লিষ্ট আৰু কাট অফ মাৰ্ক পাব্লিছ কৰা হ'ব 5 অক্টোবৰত। আপোনালোকে 5 অক্টোবৰত নিজৰ কাট অফটো চাব পাৰিব ভেকেন্সি ওয়াইজ। নেক্সট হল ৰিজাল্ট অফ এলটমেন্ট অফ ইনষ্টিটিউট ৰাউণ্ড 2 অৰ্থাৎ ৰাউণ্ড 2 ৰিজাল্ট দিব আপোনালোকৰ 7 অক্টোবৰত। 7 অক্টোবৰত নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। আপোনালোকৰ ৰাউণ্ড 2ৰ বাবে অনলাইন কাউন্সেলিং কৰিব নালাগে। ফাৰ্স্ট অনলাইন কাউন্সেলিং কৰিলে হৈ যাব আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ বাবে। তাৰ পিছত আহিল ফিজিক্যালি এডমিশন উইথ ডকুমেন্ট ভেৰিফিকেশন ইন দ্য এলটমেন্ট ইনষ্টিটিউট উইথ পেমেন্ট অফ এডমিশন ফিজ অৰ্থাৎ ফিজিক্যালি যাই ফেলে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আৰু পেমেন্টটো দিব লাগিব এডমিশনৰ দিনা। হেতুৰ ডেট হল আপোনালোকৰ 8 তাৰিখ আৰু 9 তাৰিখ অৰ্থাৎ 8 অক্টোবৰ আৰু 9 অক্টোবৰত যাই ফেলে আপোনালোকে সেকেন্ড ৰাউণ্ডত নাম আহিলে এডমিশনটো লৈ ল'ব লাগিব। তাৰ পিছত গলে আপোনালোকক এডমিশন দিয়া নহব। নেক্সট আহিল অনলাইন সাবমিশন অফ এডমিশন ৰিপোৰ্ট এণ্ড ভেকেন্সি লিষ্ট বাই দা ৰেসপেক্টিভ ইনষ্টিটিউট অৰ্থাৎ এটো আপোনালোকৰ বাবে নহয়, জাষ্ট দি দিছে। মই পিছত কৈ দিও আপোনালোকৰ ডেটটো কেতিয়া 15 তাৰিখে আপোনালোকৰ এডমিশন ৰিপোৰ্ট আৰু ভেকেন্সি লিষ্টটো অনলাইন সাবমিশন কৰাব। হেতু আপোনালোকৰ ইনষ্টিটিউটে কৰিব। নেক্সট হল পাব্লিকেশন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক আপোনালোকৰ ভেকেন্সি লিষ্ট আৰু কাট অফ মাৰ্ক পাব্লিছ কৰাব 16 অক্টোবৰত। নেক্সট হল অনলাইন কাউন্সেলিং ফেজ 2 for revision modification of preferences of teacher education institute by the candidates. Instruction will be provided in time। আপোনালোকৰ অনলাইন কাউন্সেলিং কৰিব লাগিব সেকেন্ড অৰ্থাৎ আপোনালোকে ফাৰ্স্টটো যেনেকৈ কৰিছিলে তেনেকৈকে কৰিব লাগিব। ইয়াতে খালি ৰিভিজন আৰু মডিফিকেশনে কৰিব পাৰিব আপোনালোকে। সেকেন্ড অনলাইন কাউন্সেলিংৰ বাবে ডেট দিছে আপোনালোকৰ 17 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈকে অৰ্থাৎ মাজত 2 দিন দিছে 18 আৰু 19। এই 2 দিনৰ ভিতৰত আপোনালোকে অনলাইন কাউন্সেলিংটো কৰিব লাগিব।
তাৰ পিছত আহিল ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 অৰ্থাৎ ৰাউণ্ড 3 ৰিজাল্ট দিব আপোনালোকৰ 22 অক্টোবৰত 22 অক্টোবৰত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব তাৰ পিছত আহিল ফিজিক্যালি এডমিশন উইথ ডকুমেন্ট ভেৰিফিকেশন ইন দ্য এলটমেণ্ট ইনষ্টিটিউট উইথ পেমেন্ট অফ এডমিশন ফিজ অৰ্থাৎ আপোনালোকে ফিজিক্যালি যাই ফেলে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব এডমিশনৰ দিনা আৰু পেমেন্ট ফিজটো দিব লাগিব তাৰে ডেট হল আপোনালোকৰ 23 অক্টোবৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত অৰ্থাৎ 23 অক্টোবৰ নহলে 24 অক্টোবৰে যাই ফেলে আপোনালোকে এডমিশনটো ল'ব লাগিব নেক্সট আহিল অনলাইন সাবমিশন অফ এডমিশন ৰিপৰ্ট এণ্ড ভেকেন্সি লিষ্ট বাই দ্য ৰেসপেক্টিভ ইনষ্টিটিউট এডমিশন ৰিপৰ্ট আৰু ভেকেন্সি লিষ্টটো আপোনালোকৰ অনলাইন সাবমিশন কৰা হ'ব ইনষ্টিটিউটৰ দ্বাৰা হেতু আপোনালোকে একো কৰিব নালাগে নেক্সট হল পাব্লিকেশন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক আপোনালোকৰ ভেকেন্সি লিষ্ট আৰু কাট অফ মাৰ্কটো পাব্লিছ কৰা হ'ব 28 অক্টোবৰত আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু ইয়াতে সা কন্টাক্ট নাম্বাৰটো দিয়া আছে আপোনালোকৰ কিবা ডাউট থাকিলে আপোনালোকে ফোন কৰি সুধিব পাৰে আৰু নহলে ইমেইল আইডিটো দিয়া আছে আপোনালোকে এইটো ইমেইলত যাই ফেলে যি লিখাৰ আছে লিখি ফেলে আপোনালোকে ইমেইল কৰিব পাৰিব আপোনালোকে তিনিটা কোৱেশ্যনৰ আনসাৰ পাই গৈছে সাগে ফাৰ্স্ট ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া দিব ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক কেতিয়া পাব্লিছ হ'ব এতিয়া হু এডমিশন ফিজ কিমান দিব লাগিব এইটো কোৱেশ্যনটো লৈ আপোনালোকৰ গভৰ্নমেন্ট ইনষ্টিটিউটৰ ফিজটো আৰু প্ৰাইভেট ইনষ্টিটিউটৰ ফিজটো অকমান কম বেছি হ'ব মই আপোনালোকক দেখুৱাই আছো এইখন হল আপোনালোকৰ কোৰ্স ফিজ স্ট্ৰাকচাৰ ইয়াতে আপোনালোকৰ 2 বছৰৰ বাবে কিমান ফিজ দিব লাগিব গোটেইখিনি লিখা আছে প্ৰথমতে আছে গভৰ্নমেন্টটো কইলো নেক্সট আপোনালোকৰ প্ৰাইভেটত কিমান লাগিব হেতু জনাই দিম প্ৰথমতে আছে এডমিশন ফিজ 150 টকা তাৰ পিছত হল টিউশন ফিজ 1200 টকা পাৰ মান্থত আপোনালোকৰ 100 কৰি পৰিব নেক্সট হল ইলেক্ট্ৰিসিটি ফিজ 600 টকা যাৰ হোষ্টেলত নাথাকে তেওঁলোকৰ বাবেহে 600 আৰু যোনে হোষ্টেলত থাকে তেওঁলোকৰ বাবে 900 টকা এক্সামিনেশন ফিজ 2000 টকা আপোনালোকে পাৰ সেমিষ্টাৰত দিব লাগিব 1000 টকা কৈ আৰু পাৰ পেপাৰ এডিশনালি থাকিলে এটোত আপোনালোকে 100 টকা কৈ এক্সট্ৰা আকৌ দিব লাগিব নেক্সট হল ডিফাৰেন্ট ওয়াৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট ফৰ ট্ৰেইনিজ হেতুৰ বাবে দিব লাগিব আপোনালোকে 200 টকা গেমছ এণ্ড স্পৰ্টছৰ বাবে দিব লাগিব 200 টকা মেগাজিনৰ বাবে দিব লাগিব 150 টকা অবজাৰভেশ্যন অফ ইম্পৰ্টেন্ট ডেজ হেতুৰ বাবে দিব লাগিব আপোনালোকে 200 টকা এতিয়া টোটাল হল 4700 টকা যাৰ হোষ্টেল নাই তেওঁলোকৰ আৰু যোনে হোষ্টেলত থাকে তেওঁলোকৰ দিব লাগিব 5000 টকা এতিয়া আপোনালোকে গমে পাইছে যাৰ হোষ্টেল নাই তেওঁলোকে 4700 টকা দিব লাগিব আৰু যাৰ হোষ্টেল আছে তেওঁলোকে দিব লাগিব 5000 টকা এটা আপোনালোকৰ ফাৰ্স্ট ইয়াৰৰ এডমিশন ফিজ হয় আকৌ সেকেন্ড ইয়াৰ আকৌ ইখিনি আপোনালোকে দিব লাগিব এটো আছিল আপোনালোকৰ গভৰ্নমেন্টৰ ইনষ্টিটিউট ফিজ এতিয়া মই আপোনালোকক প্ৰাইভেটটো দেখুৱাম এটো হল প্ৰাইভেটৰ ইনষ্টিটিউট ফিজ প্ৰথমতে আছে এডমিশন ফিজ 2000 টকা টিউশন ফিজ 21600 টকা আপোনালোকে পাৰ মান্থত দিব লাগিব 1800 টকা কৈ কলেজ ডেভেলপমেন্ট ফিজ 5000 টকা গেমছ এণ্ড স্পৰ্টছ ফিজ 1000 টকা লাইব্ৰেৰী ফিজ 1000 টকা ইলেক্ট্ৰিসিটি ফিজ 600 টকা নেক্সট হল ফেস্টিভেল ফাংশন ফিজ 1000 টকা এক্সামিনেশন ফিজ 1000 টকা পাৰ পেপাৰ এডিশনালি থাকিলে 100 টকা কৈ দিব লাগিব তাৰ পিছত হল মেগাজিন ফিজ 300 টকা কমন ৰুম ফিজ 500 টকা আপোনালোকৰ টোটাল হল 34000 টকা আপোনালোকে 34000 টকা প্ৰাইভেটত পঢ়িলে বছৰি দিব লাগিব আকৌ সেম ইমানখিনিয়ে পইচা দিব লাগিব নেক্সট ইয়াৰ এডমিশনৰ সময়ত আশা কৰিছো বুজি পাইছে ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিওটো চোৱাৰ বাবে যদিহে মোৰ ভিডিওটো আপোনালোকৰ অকমান হলো ভাল লাগিছে তেনহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক পিছে আজিলৈ এইখিনিয়ে আকৌ দেখা হ'ব অন্য এটা ভিডিওত তেতিয়ালৈ ভালে থাকক সুস্থ থাকক আৰু আপোনালোকে কি ভিডিও চাব বিচাৰে মোক কমেন্টত জনাব পাৰে ধন্যবাদ